অপাৰেশ্যন সিন্দুৰৰ নামত চুক্তি কৰা হল নেকি? আমেৰিকা আৰু চীনৰ সন্দৰ্ভত কিয় মৌন প্ৰধানমন্ত্ৰী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী? এছ জয়শংকৰৰ ভিডিঅ' দেখুৱাই কংগ্ৰেছৰ প্ৰশ্ন, ৰাহুল গান্ধীৰ পুনৰ প্ৰশ্ন, পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কিমানখন বিমান ক্ষতিগ্ৰস্ত হল? প্ৰতিবেদনৰ আৰম্ভণিতে শুনক বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰৰ এই মন্তব্য। At the start of the operation, we had sent a message to Pakistan saying we are striking at terrorist infrastructure. We are not striking at the military. So the military has an option of standing out and not interfering in this process. They chose not to take that good advice. বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীৰ এই ভিডিঅ' সোমবাৰে নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত কংগ্ৰেছে প্ৰদৰ্শন কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কৈছে, অভিযান আৰম্ভ কৰাৰ আগতে আমি পাকিস্তানক বাৰ্তা দি দিছিলোঁ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিম। ভাৰতে অপাৰেশ্যন সিন্দুৰৰ আৰম্ভ কৰাৰ কথা পাকিস্তানক আগতীয়াকৈ জনাই দিয়া বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰাৰ পাছতেই তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। শনিবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত এই ভিডিঅ'টো আপলোড কৰি সুধিছিল, অপাৰেশ্যন সিন্দুৰত কিমান বিমান ক্ষতিগ্ৰস্ত হ'ল? সোমবাৰেও সামাজিক মাধ্যমযোগে ৰাহুল গান্ধীয়ে পুনৰ সোধে সেই একেই প্ৰশ্ন, পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কিমানখন বিমান ক্ষতিগ্ৰস্ত হ'ল? আনহাতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ ভিডিঅ'টো প্ৰদৰ্শন কৰি সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পৱন খেৰাই কয়, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যোৱা এসপ্তাহে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বন্ধ কৰাত মধ্যস্থতা কৰা বুলি সদৰি কৰিছে। তেওঁ ভাৰতৰে ব্যৱসায় বন্ধ কৰি দিয়াৰ ধমক দি যুদ্ধ বন্ধ কৰাইছে বুলি প্ৰকাশ কৰিছে, যিটো অতি বিপদজনক। ये आपने देखा, हमारे नेता राहुल जी ने इस पे कुछ सवाल भी पूछे, परसों पूछे, आज फिर कुछ सवाल पूछे। ये बहुत महत्वपूर्ण इसलिए हो जाता है कि पिछले पूरे एक हफ्ते में अमेरिकी राष्ट्रपति डोनाल्ड ट्रंप अलग अलग देशों में, जमीन पर, हवा में, हवाई जहाज में एक बात दोहराते रहे कि उन्होंने युद्ध रुकवाने में मध्यस्थता की। उन्होंने एक बहुत खौफनाक बात भी बोली कि उन्होंने भारत को व्यापार रोकने की धमकी देकर युद्ध रुकवाया। This is a very dangerous comment coming from the American President Donald Trump, that he threatened India, that he'll stop trade with India if the war doesn't stop. কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে কয়, অপাৰেশ্যন সিন্দুৰৰ নামত চুক্তি হ'ল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মৌন হৈ থাকিল। বৈদেশিক মন্ত্ৰীৰ মুখৰ পৰাও নুলাল এটা শব্দ। तो सिंदूर का सौदा होता रहा, प्रधानमंत्री चुप रहे। विदेश मंत्री के मुंह से एक शब्द नहीं निकल रहा, एक शब्द नहीं निकल रहा, दोनों के मुंह से नहीं निकल रहा। আমেৰিকা আৰু চীনৰ ওচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰৰ এনে কি গোপন তথ্য আছে যাৰ বাবে দুয়োগৰাকীয়ে মুখ খুলিব নোৱাৰে বুলিও প্ৰশ্ন পৱন খেৰাৰ। দুয়োগৰাকী নেতাৰ যিয়েই নাথাকক কিন্তু দেশৰ ক্ষতি কিয় কৰিব বুলিও প্ৰশ্ন কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ। हमें नहीं मालूम कि ऐसी कौन सी सीक्रेट्स हैं, ऐसे कौन से रहस्य हैं मोदी जी के, जयशंकर जी के या भाजपा के और नेताओं के अमेरिका के पास, और मैं तो कहूंगा चीन के पास। न अमेरिका पे मुंह खुलता है, और चीन पर जब मुंह खुलता है तो सीधा क्लीन चिट देने के लिए खुलता है, और मुंह ही नहीं खुलता। कारण क्या है? आपके जो रहस्य उनके पास होंगे, हमें कोई मतलब नहीं उससे, लेकिन देश को नुकसान क्यों पहुंच रहा है? पहलगाम का न्याय क्यों नहीं मिल पाएगा? इसलिए क्योंकि आप डरते हैं अमेरिका से, आप डरते हैं चीन से, आपका मुंह नहीं खुलता चीन के आगे। सबको मालूम है, पूरे देश को मालूम है, पूरे विश्व को मालूम है चीन की भूमिका क्या रही इस युद्ध में, और अमेरिका अपनी भूमिका खुद आगे बढ़ चढ़कर बता रहा है इस युद्ध को रोकने में, और जयशंकर जी का मुंह नहीं खुलता। न्यूज़ डेस्क रिपोर्ट, द क्रॉस करंट।